আজি কচুৰ ঠুৰিৰ লগত শুকান মাছৰ আমি যিখন চাটনি বনাবলৈ গৈ আছোঁ তাৰ বাবে আমাক লাগিব ৩-৪টা শুকান মাছ, অলপমান ধনিয়া, কেইটুকুৰামান নহৰু, অলপমান আপোনাৰ কচুৰ ঠুৰি, কেইটামান কণ বিলাহী, ২-৩টা জলকীয়া আৰু অলপমান মধুসোলেঙৰ পাত। কলপাতখন আমি এইদৰে গৰম জুইত সেকি ল'লোঁ যাতে আমি আমাৰ ইচ্ছা অনুযায়ী ভাজ লগাব পাৰোঁ। বান্ধিবৰ সুবিধাৰ বাবে আমি এখন ফইল পেপাৰত আমি শুকাই এৰাই লোৱা কলপাতখিনি পাতি দিলোঁ আৰু আমি এতিয়া ইয়াৰ ওপৰতে আমাৰ যিখিনি বস্তু আজি ভাপত দিবলৈ গৈ আছোঁ গোটেইখিনি দি দিম। এয়া আমি আমাৰ কচুৰ ঠুৰিখিনি দিলোঁ, তাৰপিছত আমি দিম এয়া আপোনাৰ মধুসোলেঙৰ পাত। মধুসোলেঙৰ পাত দিলে কি হয়, মধুসোলেংটো যিহেতু অলপমান টেঙা হয় গতিকে আমাক খজুৱাৰ ভয়টো নাথাকে কচুৰ পৰা। এতিয়া আমি দিম অলপমান ধনিয়াৰ পাত, তাৰপিছত আমি দিম অলপমান মান ধনিয়া, ২-৩টা মান ধনিয়া যি আমি আনি থৈছিলোঁ সেই মান ধনিয়া আমি সৰু সৰুকৈ হাতেৰে ছিঙি দি দিম। এতিয়া বিলাহীখিনি দিম আমি, নহৰু আৰু পিঁয়াজখিনি লগতে দি আমি এতিয়া অলপমান ইয়াতে নিমখ দি দিম। নিমখ দি আমি ফইল পেপাৰত এইখিনি বান্ধি দিবলৈ যত্ন কৰিম। এতিয়া আমি এখন টাৱা গৰম কৰিম আৰু এই গৰম টাৱাখনত আমি আমাৰ যিটো এলুমিনিয়াম ফইলৰ পেকেট আছিলে পেকেটটো লাহেকৈ দি দিম। দি এটা বাচনেৰে এইখিনি ঢাকি দিম যাতে যিটো গৰম ভাপ সেইটো ইয়াৰ ভিতৰতে সীমিত হৈ থাকে। লগতে বাকীবোৰ ভাপত সিজিবলৈ দি থৈছে আমি আমাৰ যিকেইটা মাছ আছিলে মাছকেইটা অলপমান কুহুমীয়া গৰম পানীত ৫ৰ পৰা ১০ মিনিটৰ বাবে কোমলাই ল'লোঁ। এতিয়া এখন গৰম টাৱাত ৫ মিনিটমানৰ বাবে মাছকেইটা মচমচীয়া হোৱাকৈ শুকুৱাই ল'লোঁ। আমাৰ মাছকেইটা প্ৰায় হৈ গৈছে, আমাৰ প্ৰায় ১০ মিনিট ভাপত দিয়া হৈ গৈছে। এতিয়া আমাৰ যিটো টোপোলা আছিলে কচু সেইটো আমি উল্টাই দিম। উল্টাই দি আৰু ১০ মিনিটৰ বাবে সিজি ল'ম। আমাৰ পাপৰটো প্ৰায় হৈ গ'ল, এতিয়া আমি এইটো খুলিম। মোক আমাৰ ঘৰৰ বাইদেৱে এইটো খোলাত সহায় কৰি দিছে কাৰণ মোবাইলৰ কেমেৰাটো এফালে ধৰি থকা আৰু এফালে খোলাটো খুব কষ্টকৰ। চাওক ইমান ধুনীয়াকৈ সিজি গৈছে আমাৰ কচুৰ পাত আৰু আমাৰ বিলাহীখিনি লগতে নহৰুখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি এইখিনি আমাৰ যিটো সৰু মিক্সাৰ গ্ৰাইণ্ডাৰ দি পেলাই আমি এইখিনি খুন্দিম, মিক্সিত খুন্দিম চাটনিটো বনাবৰ কাৰণে। এইখিনি আমি এতিয়া ইয়াত ঢালি দিম।
সেই ঢালি দিয়াৰ পিছত আমি এতিয়া আমাৰ ইয়াত যিখিনি ধনিয়া আছিলে আমি ধনিয়াখিনি দি দিম। ধনিয়া দি দিম। আমাৰ যি কেঁচা জলকীয়া আছিলে আমি কেঁচা জলকীয়াকেইটা দি দিম। আমি শুকান কৰি দিয়া মাছকেইটা আপুনি চাওক যে গুৰি ভাগি গৈছে। সেই মাছটো আমি ইয়াত দি দিম। সেই মাছকেইটা বাইদেউ আপুনি ইয়াত দি দিয়ক, মোক ভাল কৰি দিয়ক মাছকেইটা। আমি এতিয়া এইখিনি মিক্স কৰি দিম। বহুতে কি কৰে আপোনাৰ কচু খালে যেন ডিঙি খজুৱাব তেনেকুৱাত আমাৰ এটা মানসিকভাৱে ভাবি থাকোঁ যে আমি কচু খালে আমাৰ ডিঙি খজুৱাব। যদি আমি নাভাবোঁ যে কচু খালে আমাৰ ডিঙি নখজুৱাই বুলি, তেতিয়া আমাৰ নখজুৱাই। আমি অলপমান নেমু টেঙা আৰু অলপমান সৰিয়হৰ তেল অৰ্থাৎ তেতিয়াহ'লে দি দিম। এতিয়া মিক্সিৰ সাঁফৰখন ধুনীয়াকৈ মাৰি দিম। মাৰি আমাৰ মিক্সিটোত এতিয়া আমাৰ যিখিনি ইনগ্ৰিডিয়েণ্টছ দিলোঁ গোটেইখিনি আমি লগতে গুড়ি কৰিম। আমাৰ ধুনীয়াকৈ খুন্দা হৈ গৈছে, আমাৰ খোৱাৰ বাবে উপযোগী হৈ পৰিছে। এতিয়া আমি এয়া খাব পাৰোঁ ভাতৰ লগত। খাই খুব সোৱাদ লাগে। আপোনালোকেও কেতিয়াবা ঘৰত বনাই খাব বুলি মই আশা কৰিলোঁ। আৰু যদি আপোনালোকে কেনেবাকৈ মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'বোৰ চাব, লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা। গতিকে আজিলৈ আহোঁ সকলোৰে ৰিপৰ্ট।